ৰঙিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি পত্নী পুত্ৰ আৰু প্ৰেমিকা ললে স্বামীৰ প্ৰাণ পত্নী চিনেমা আখতাৰাই প্ৰেমিকৰ সৈতে মিলি স্বামী বডিৰ আলিৰ প্ৰাণ লোৱাৰ গুৰুতৰ অভিযোগ ৰাইজৰ ৰঙিয়াৰ পিতাম্বৰহাট বজালিত সংঘটিত হৈছে লোমহৰ হত্যাকাণ্ড ঘটনা অনুসৰি যোৱা নিশা স্বামীক হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল পত্নীয়ে ওচৰ চুবুৰীয়াই মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰে বডিৰৰ ডিঙিত থকা আঘাতৰ স্পষ্ট চিন এই ঘটনাক কেন্দ্ৰ কৰি পিতাম্বৰহাট বজালিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইতিমধ্যে ঘাতক পত্নী চিনেমা আখতাৰক আৰক্ষীয়ে আটক কৰিছে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে উত্তেজিত ৰাইজে ৰাতিপুৱাই গম পালো তাৰমানে আমাক ৰাতিপুৱাই কাষৰ ঘৰে কৈছে কি বডিৰ মাৰা গেল তাৰপৰা দাউৰ মাৰিলো দাউৰ মাৰি আহো তাৰপৰা গলো লগ লগ এই চিনটো দেখা পাইছো দেখা পাই মই কৈছো কি এই চিনটো কি হ'ল এইটোতো কালি সি মাটি ঘৰি আছে আকৌতো হোৱা নাই গতিকে এইটো কি হৈছিল তৰ্দু মাছে মায়ে বুটে মাছে সঁচকা কুনি কুনি মাছে এনেকা ধৰিছো ধৰি পেলাই তাই কৈছে নহয় এইটো হেৰি জেকনিত লাগছি এনেকা কৈছে মাটি ঘৰি ৰাখোঁ বোলো মাটি ঘৰি ৰাখোঁ ক'ত লাগব বাঁহত খুব লাগিব লগা দৰকাৰ নাই মানুহজনৰ নাম বডিৰ আলি মোৰ ভাই মিস্ত্ৰী কাম কৰে এতিয়া আমাৰ সন্দেহ মায়েক পুতক ধৰি ওলাই যাব মায়েক পুতকে মাৰছি কিবা এটা কৈছে দুই জানে পুতকেও জানে মায়েকেও জানে মানে আমাৰ বৰদেউতাকে মোক জগালা যে আমাৰ বৰদেউতা মাৰা গেল বৰদেউতাকে কৈছে প্ৰেছাৰ উঠি মৰা বুলি কৈছে তাৰা আমি প্ৰথম আকৌ চোৱা নাই নাচলে ঘৈণীয়েক তাত আছেই যেতিয়া আহি পেলাই চালো মাৰা যাবলৈ তাৰ গলত চিন লগাল দেখা পালো গলত চিন দেখা পোৱাত আঘাতটো দেখা পোৱাত তাৰ পৰাই ঘৈণীয়েকে কৈছে কি যে এইটো কালি ইয়াতে কাম কৰিছিলে এইটো মাটিৰ তাতে জেকনিৰ কোব লগা বুলি কৈছে জেকনিৰ কোব লগা বুলি তেতিয়া মই ভালদৰে যদি চালো সেইটো জেকনিৰ কোব নহয় জেকনিৰ কোবটো গোটেই ৰাউণ্ড হৈ নাথাকে এইটো কিবা হেৰি কৰি দিছে বা আতি দিছে ধৰি পেলাই সন্দেহ মানে এতিয়া বেলেগ সন্দেহ কাৰণে মাৰাই সন্দেহ আৰু মায়াক পুতকৰ ওপৰত আমি কেছ কৰিম আৰু কেছ কৰিম বুলি নহয় আমি এইটো তদন্ত লাগিবই পুলিচ প্ৰশাসন আহিছে পুলিচ প্ৰশাসন আছে বৰ্তমান বিশেষ প্ৰতিবেদক ৰিপৰ্ট এম ভিলাই।